ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণৰ। উত্তৰ অসমৰ বহু প্ৰত্যাশিত ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ কাম কাজ আৰম্ভ কৰাৰ বাবে বাজেটত 16 কোটি টকা ধাৰ্য কৰাৰ পিছতে শনিবাৰে ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে মহাবিদ্যালয়খনৰ প্ৰস্তাৱিত 150 বিঘা মাটি পৰিদৰ্শন কৰে। জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডিৰ উপস্থিতিত মন্ত্ৰী কিষাণে ধেমাজি অসামৰিক চিকিৎসালয়ৰ সমীপৰ ধেমাজিৰ ৰাজহ চক্ৰৰ অধীনৰ হিলৈদাৰী ব্লক আৰু কুৱাফলা ৰাজহ চক্ৰৰ 150 বিঘা মাটি পৰিদৰ্শন কৰে। ইয়াৰ পিছতে মন্ত্ৰীজনে ধেমাজি অসামৰিক চিকিৎসালয়ৰ বিভিন্ন ৱাৰ্ড পৰিদৰ্শন কৰে আৰু চিকিৎসালয়খনৰ অভাৱ অভিযোগৰো বুজ লয়। ভূমি পৰিদৰ্শন কৰি মন্ত্ৰীজনে চিকিৎসা মহাবিদ্যালয়ৰ কাম কাজ যাতে স্থবিৰ নহয় তাৰ প্ৰতি লক্ষ্য কৰি পুঁজি মোকলাই দিয়াত তেওঁ গুৰুত্ব দিব বুলিও মন্তব্য কৰে। ধেমাজিবাসীক ভাল খবৰটো দিব বিচাৰিছোঁ। যি বাজেট হৈ গ'ল তাতে চূড়ান্ত ৰূপ দিয়া হ'ল ধেমাজি মেডিকেল কলেজ আৰু এতিয়া নিশ্চিতভাৱে ইয়াত সম্পূৰ্ণভাৱে এখন মেডিকেল কলেজ স্থাপিত হ'ব। আৰু মই আজি ইয়াতে ইতিমধ্যে আমাৰ উপায়ুক্ত ডাঙৰীয়াই আমাৰ সাংসদ আৰু লোকেল মন্ত্ৰী তথা বিধায়কসকলৰ লগত আলোচনা কৰি ইয়াতে এই অঞ্চলৰ ভূমি তেওঁলোকে চাইছিলে। মই আজি পুনৰ এই ভূমিখিনি চাবলৈ আহিছোঁ আৰু যথেষ্ট ইয়াত আমাক যি হিচাপত আমাক মেডিকেল কলেজ এখন বাবে ভূমিৰ প্ৰয়োজন হয় তেনেধৰণৰ ইয়াত ভূমি আমি দেখা পাইছোঁ। 100 বিঘাতকৈ অধিক মাটি আমাক প্ৰয়োজনীয়তা আছে আৰু সেইখিনি ইয়াতে হ'ব। তো গতিকে এইটো এটা ইয়াতে কেইবাটাও জেগাতো চোৱা হৈছে। যিহেতু আমাৰ যিটো চিভিল হস্পিটেল আছে, চিভিল হস্পিটেল য'ত আছে তাতে প্ৰায় 50 বিঘা ভূমি আছে, তাৰ লগতে লাগি থকা আৰু আনাদাৰ 50 বিঘা মাটি আছে। তো গতিকে আমি কেইবাটাও জেগা আমি ইতিমধ্যে চাইছোঁ যদিও য'ত আচলতে ৰাইজৰ বাবে সুবিধা হ'ব সকলোবিলাক সুবিধা হ'ব। আৰু কেৱল আপোনালোকে জানে যে আজি আমি মেডিকেল কলেজখন বনালে তাত অন্যান্য হস্পিটেলো তাতে বনাব লাগিব। যিহেতু আজি দেখা গৈছে যে প্ৰায়বিলাক মেডিকেল কলেজৰ লগত সংগতি ৰাখি কেঞ্চাৰ ইনষ্টিটিউট হৈছে, ডেণ্টেল হস্পিটেল হৈছে, তো ইত্যাদিবিলাকৰ কথা ভৱিষ্যতৰ কথা চিন্তা কৰি ধেমাজিৰ কাৰণে যিহেতু এটা প্লেনিং কৰি পেলাই আমি কৰিব লাগিব। ধেমাজিখন জিলা হোৱাৰ পাছত বহু কামেই ইয়াত কৰিবলগীয়া আছে। তো গতিকে নিশ্চিতভাৱে ইয়াত যদি আমি অধিক ভূমি আমি আবণ্টন কৰি পেলাই ৰাখোঁ তেতিয়াহ'লে অন্যান্য যিখিনি মেডিকেলৰ কাৰণে আমি কৰণীয় আছে সেইখিনিও আমি কৰিবৰ কাৰণে আমি সক্ষম হ'ম। তো গতিকে ৰাইজৰ সহযোগিতা লাগিব আৰু নিশ্চিতভাৱে ইতিমধ্যে বাজেটত আহিছে আৰু খুব সোনকালে আমি আশা কৰিম যাতে মই যিহেতু গাৰ্জেন মিনিষ্টাৰ হিচাপে উপায়ুক্ত ডাঙৰীয়াৰ লগত যিমান পাৰোঁ সোনকালে যাতে ইয়াত ভূমিৰ ব্যৱস্থা কৰি আমি যাতে যিমান পাৰোঁ সোনকালে আমি মেডিকেল কলেজৰ কাম আমি আৰম্ভ কৰিব পাৰোঁ। তাৰ কাৰণে মোৰ ফালৰ পৰা সম্পূৰ্ণ প্ৰচেষ্টা থাকিব। ইপিনে বাজেটত ধন ধাৰ্য কৰাক লৈ উৎফুল্লিত হৈ পৰিছে ধেমাজিবাসী। পৰম আগ্ৰহেৰে চিকিৎসা মহাবিদ্যালয়ৰ কাম শুভাৰম্ভ কৰাৰ ক্ষণলৈ অপেক্ষা কৰা জিলাবাসীয়ে মুখ্যমন্ত্ৰীৰ সহিতে অসম চৰকাৰক ধন্যবাদ জনাইছে। বৰ্তমান মিত্ৰজোঁট চৰকাৰখনে ধেমাজি এখন মেডিকেল কলেজ দিবৰ কাৰণে বাজেটত 16 কোটি টকা ধাৰ্য কৰিছে। আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধেমাজি বহুদিন এটা দাবী সফল কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সকলোকে আমি মিত্ৰজোঁটৰ কৰ্মীসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু ধেমাজিৰ কাৰণে এটা ডাঙৰ সম্পদ আহিছে আমাৰ যিটো কাৰণে আজি পিছপৰা অঞ্চল ধেমাজিত বহুত কিবা কথা হ'লে বানপানী এফেক্ট এৰিয়া জেগাত আমি যে মেডিকেল কলেজ এটা ডাঙৰ সম্পদ পাইছোঁ। এই সম্পদটো সোনকালে গঢ়ি উঠিব। ইয়াত পৰ্যাপ্ত পৰিমাণে যিমান টকাৰ প্ৰয়োজন হয় এই পৰ্যাপ্ত পৰিমাণৰ টকা আধৰুৱা নকৰাকৈ এই 16 কোটিৰ লগতে আৰু টকা পইচা দি পেলাই এই মেডিকেলখন সোনকালে ইয়াত কাৰ্যক্ষম কৰি উঠাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰখনক অনুৰোধ জনাইছোঁ। উল্লেখযোগ্য যে ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ বাবে ইতিমধ্যে ভূমি জৰীপ ৰাজহ বিভাগে সম্পন্ন কৰাৰ বিপৰীতে ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনে অৱগত কৰিছে।
কোভিডৰ ভয়াৱহতা বা লকডাউনে সকলোকে ভাৰাক্ৰান্ত কৰিছে। কিন্তু কৃষকসকলে পথাৰত কৰি গৈছে নিজৰ কাম। পহিলা শাওনৰ দিনটোত কৃষিজীৱী ৰাভা জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে গাছা ৰাকাই পৰ্ব। বাৰিষাৰ পথাৰত আশাৰ কঠীয়া ৰুইছে ৰাভা জনগোষ্ঠীৰ লোকসকলেও। শাওনৰ প্ৰথম দিনটোত পথাৰত কঠীয়া ৰোৱা পৰ্বক ৰাভা জনগোষ্ঠীৰ লোকসকলে গাছা ৰাকাই উৎসৱ হিচাপে পালন কৰি আহিছে। কৃষ্ণাইৰ ডাইৰং গাঁৱত পুৰুষ মহিলা সকলোৱে একলগ হৈ পথাৰত পালন কৰিছে এই বিশেষ উৎসৱ। ৰাভা জনগোষ্ঠীৰ এই নিয়ম অতি প্ৰাচীন। পূৰ্বৰ পৰাই ৰাভা জনগোষ্ঠীৰ লোকসকলে এই গাছা ৰাকাই উৎসৱ পালন কৰি আহিছে। শাওন মাহৰ পহিলা তাৰিখৰ পৰা আৰম্ভ হোৱা এই উৎসৱৰ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে গাঁৱৰ সকলো পুৰুষ মহিলা একগোট হৈ কোনোবা এঘৰৰ এডৰা মাটিত কঠীয়া ৰোপণ কৰে। এই কঠীয়া ৰোপণ কৰাৰ পূৰ্বে কিছু পৰম্পৰাগত ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হয়, যাতে বাৰিষা অতি কষ্টেৰে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা ভাল হয়। পোক পৰুৱাৰ পৰাও যাতে ৰক্ষা পৰে আৰু আঘোণৰ কোনোবা এটা দিনত আজিৰ সেউজীয়া কঠীয়াসমূহ সোণালী হৈ পৰে, লগতে ভঁৰাল শুৱনি কৰে, তাৰেই কামনা কৰে। এই গাছা ৰাকাই উৎসৱ পালন কৰি এক প্ৰকাৰ পথাৰত কঠীয়া ৰোৱা পৰ্ব আৰম্ভ কৰে ৰাভা জনগোষ্ঠীৰ লোকসকলে। কঠীয়া ৰোৱা শেষ হোৱাৰ পিছতে সকলোৱে মিলিজুলি পথাৰৰ কাম সামৰি গৃহস্থৰ ঘৰত ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় অৰ্থাৎ জোঙা পান কৰাটো এক পৰম্পৰা। এনেদৰে এতিয়া অসমৰ প্ৰতিগৰাকী কৃষিজীৱী অসমীয়াই শাওনৰ পথাৰত সেউজীয়া সিঁচি সোণালী সপোনৰ পাতনি মেলিছে। ৰাভাসকলৰ এই যিটো মানে গছা লোৱা আমি গছা ৰাকাই বুলি কওঁ। ৰাভাসকলৰ এই গছা ৰাকাইটো এটা বিশেষ উৎসৱ, কাৰণ মানে ৰাভাসকল মূলতঃ কৃষিজীৱী আৰু বিশেষকৈ আজিকালি মানে শালি ধানৰ ওপৰত নিৰ্ভৰ কৰিয়ে ৰাভাসকল মানে ৯৫% মানে তাত নিৰ্ভৰযোগ্য চলি থাকে। গতিকে এই যে মানে প্ৰথম যিটো গছা লগাব, যিটো ৰাভা ভাষাত গছা ৰাকাই বুলি, ইয়াত গাঁৱৰ সকলোৱে মানে স্বতঃস্ফূৰ্তভাৱে ইঘৰে সিঘৰক এনেকৈ লগাই মানে ধান ৰুই দিয়াৰ যিটো পৰম্পৰা ৰাভাসকলৰ, সেইটো এটা বিশেষ তাৎপৰ্যপূৰ্ণ। আৰু এনেধৰণৰ মানে কি কয় ছিষ্টেমবিলাক, এই ব্যৱস্থাবিলাক আছে কাৰণে ৰাভাসকলৰ যিটো সামাজিক যিটো মানে বন্ধন, সেইটো অতি মজবুত। বৰা ভাত, যিটো মাই টেকাপ কোৱা হয়, চাটনি খাব, এইটো এটা বেলেগ আনন্দৰ উৎসৱ। আৰু গৃহস্থক এই দেখিছে এই বিশেষ গছা ৰাকাই এই দিনাখন তাতে বোকাৰে একদম লুতৰি পুতৰি কৰি মানে আনন্দ মানে গ্ৰহণ কৰে আৰু ৰাইজে বোকা খেলে হয়। লকডাউনে আৰ্থিকভাৱে কোঙা কৰিছে বহু ব্যক্তিক, বহু পৰিয়ালক। এনে এক জটিল সময়ত বহুতেই বাছি উলিয়াইছে বিকল্প, স্বাৱলম্বিতা তথা উপাৰ্জনৰ পথ। পাঠশালাৰ হস্তশিল্পী দীপেন খাটুনিয়াৰেও দেখুৱাইছে স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন। মণিপুৰ, শ্বিলঙৰ বাঁহেৰে পাঠশালাত এইজন ব্যক্তিয়ে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীয়ে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে মন প্ৰাণ পুলকিত কৰি তুলিব। পাঠশালাৰ পশ্চিম পট্টি নিবাসী দীপেন খাটুনিয়া নামৰ এই ব্যক্তিজন এতিয়া এগৰাকী ভাস্কৰ্য শিল্পী। পূৰ্বতে দীপেন খাটুনিয়াৰে ৰাজ্যৰ বাহিৰত
বজালিৰ বাঁহ ৰপ্তানি কৰি বাঁহৰ ব্যৱসায় চলাই আছিল যদিও বিগত ১.৫টা বছৰে কৰোনা মহামাৰী আৰু লকডাউনৰ ফলত দীপেন খাটুনিয়াৰৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল। আৰ্থিকভাৱে ক্ৰমান্বয়ে জুৰুলা হৈ পৰা দীপেন খাটুনিয়াৰে মণিপুৰ শ্বিলঙৰ পৰা বাঁহ ক্ৰয় কৰি আনি নিজ ঘৰতেই বাঁহৰ দ্বাৰা ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰা বিভিন্ন সামগ্ৰী যেনে ফুলৰ টাব, বাঁহৰ ঘৰ, জাতীয় পতাকা, গণেশ আদিকে ধৰি বহু সামগ্ৰী প্ৰস্তুত কৰাত মগ্ন হয়। শেহতীয়াকৈ দীপেন খাটুনিয়াৰে বাঁহৰ সুন্দৰ সুন্দৰ সামগ্ৰী প্ৰস্তুত কৰি অঞ্চলটোত সমাদৃত হৈ উঠিছে আৰু ক্ৰমান্বয়ে তেওঁ প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী হ'বলৈ আৰম্ভ কৰিছে। কৰোনা মহামাৰীৰ ফলত বিগত ১.৫টা বছৰে বহু লোক কৰ্ম সংস্থাপনহীন হৈ পৰিছে আৰু ইয়াৰ পিছতো কিন্তু এছামে কৰ্ম সংস্থাপনৰ নিদৰ্শন দেখাবলৈ সক্ষম হৈছে। ইয়াৰ এক নিদৰ্শন হৈছে পাঠশালাৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। তেওঁ বাঁহগৃহৰ দৃশ্য এয়া আমি দেখুৱাইছোঁ, নিউজ ১৮ৰ কেমেৰাত আমি দেখুৱাইছোঁ নিউজ ১৮ দৰ্শকসকলক যে এনেদৰে বাঁহেৰে বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁ প্ৰস্তুত কৰি উলিয়াইছে আৰু কেমেৰা পাৰ্চন কুলদীপে এনেকৈ দেখুৱাই আছে নিউজ ১৮ দৰ্শকসকলক যে এনেদৰে বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী ইতিমধ্যে ব্যক্তিজনে প্ৰস্তুত কৰি উলিয়াইছে আৰু তেওঁ দীপেন খাটনিয়াৰ আমি দেখিবলৈ পাইছোঁ বৰ্তমানো তেওঁ এনেদৰে কৰ্মত ব্যস্ত হৈ আছে আৰু সমান্তৰালভাৱে কিছু দৃশ্য দেখুৱাইছোঁ। তেওঁৰ গৃহৰ যি প্ৰৱেশদ্বাৰতো এনেকৈ সংস্থাপন কৰা হৈছে বিভিন্ন বাঁহেৰে নিৰ্মিত সামগ্ৰী আৰু আটক ধুনীয়াকৈ এনেদৰে সজাই তোলা হৈছে। কেইবাটাও ফুলৰ টাব এনেদৰে তেওঁ প্ৰস্তুত কৰি উলিয়াইছে। মই দেখুৱাই লৈছোঁ যে এনেদৰে বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা ফুলৰ টাব য'ত এনেকৈ ফুল ৰোপণ কৰা হৈছে আৰু যি এটা সুন্দৰ দৃশ্য উপস্থাপন কৰিবলৈ সক্ষম হৈছে আৰু এনেদৰে তেওঁ দৰাচলতে এটা বাঁহৰ ব্যৱসায় কৰিছিল যদিও তেওঁ লকডাউনৰ কাৰণে বিগত ১.৫টা বছৰ যি লকডাউন হৈ আছিল এই লকডাউনৰ কাৰণে তেওঁ ব্যৱসায় এৰিবলগীয়া হৈছিল কাৰণ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল। দাদা, কেতিয়াৰ পৰা এইটো আপোনাৰ মনলৈ ধাৰণা আহিল বা কেনেধৰণে এই বাঁহবিলাক ক'ৰ পৰা আনিছে? যেতিয়া মই তাৰমানে এইটো মই বাঁহৰ ঋতু এটা আছিল, বাঁহৰ বিজনেছ কৰিছিলোঁ। মই মহাৰাষ্ট্ৰ হায়দৰাবাদত মই পঠাইছিলোঁ। মহাৰাষ্ট্ৰ হায়দৰাবাদত পঠাই যেতিয়া তাৰমানে লকডাউন আহিলে, লকডাউনৰ পিছত হয়তো মই বহুত লছ খালোঁ। মই যথেষ্ট টকাই লছ হৈছিল। গতিকে মই যিহেতু এইটো বাঁহ তাৰমানে মই আমাৰ অসমত মই যিটো তাৰমানে তৈয়াৰ কৰিছোঁ যে এইটো অসমত পোৱা নাযায় আৰু বাঁহটো মই নিজেই তাৰমানে স্বাৱলম্বী হোৱাৰ কাৰণে মই আমাৰ নিজৰ ঘৰৰ বাঁহেৰে তাৰমানে মই কিছুমান বস্তু তৈয়াৰ কৰিছোঁ যে মই চেষ্টা কৰিছোঁ যে তাৰমানে এইটো বস্তু আমি যদি বাঁহেৰে তাৰমানে যিহেতু অসমত ইমান বাঁহ আছে বা অসমত ইমান তাৰমানে ধুনীয়া ধুনীয়া বাঁহ আছে, আমি এই বাঁহেৰে আমি যদি ফুলৰ টাব বা ফুলৰ আমি কিছুমান সঁজুলি যদি আমি তৈয়াৰ কৰোঁ, এনেহেন ধৰক এটা টাবত যিখিনি পৰিমাণৰ ইয়াত টাবটো পায় কিন্তু বাঁহৰ টাবটো তাৰমানে ইমান নালাগে আৰু তাৰমানে বাঁহৰ সঁজুলি দিয়ে বনালে বহুত ধুনীয়া তাৰমানে আপুনি বাঁহৰ দ্বাৰা কি কি সামগ্ৰী ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে? অকল তাৰমানে খালি মই ফুলৰে তাৰমানে এইটো মই আইটেম বনাইছোঁ। মই ফুলৰ আইটেম মই বনাইছোঁ যাতে তাৰমানে এইটো আজিকালি সকলোৰে বাঁহৰ যিহেতু চখ, মই বাঁহে দিয়ে তাৰমানে এইটো মই ডিজাইন বনাইছোঁ। এই বাঁহসমূহ আপুনি কিমান টকাকৈ ক্ৰয় কৰি আনে? মইতো এইটো বহুত টকা খৰচ হয়। এইটো হয়তো অৰুণাচলৰ পৰা বা এইটো পাহাৰৰ পৰা আনিব লাগে, হয়তো কেৰিং চাৰ্জটো তাৰমানে যথেষ্ট কেৰিং চাৰ্জ যায়। গতিকে মই যিখিনি তৈয়াৰ কৰিছোঁ এতিয়া তাৰমানে মই নিজে স্বাৱলম্বী হোৱাৰ কাৰণে মই ভাবিছোঁ যে এইটো তাৰমানে মই যেনেকৈ মই টকা খৰচ কৰিছোঁ যে মই মাৰ্কেট এখন যদি ল'ব পাৰোঁ, যদি হয়তো আপোনালোকে গোটেই অসমবাসীলৈ মই এটা অনুৰোধ যাতে মই তাৰমানে এইটো মই বাঁহৰ এই আইটেমটো মই যাতে বিক্ৰী কৰাৰ গোটেই সকলোৱে যাতে মোক এটা সুবিধা এটা দিয়ে। এতিয়া এখন বহল বজাৰ পালে তেওঁ আৰ্থিকভাৱে বহু পৰিমাণে স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব। লকডাউনত এনে সময় অতিবাহিত নকৰি দীপেন খাটুনিয়াৰে বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।
টকিঅ' অলিম্পিকত বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই। বক্সাৰ লাভলীনা বৰগোহাঁইৰ সফলতা কামনাৰে স্পৰ্টছ একাডেমী অৱ শুৱালকুছিয়ে কোভিড প্ৰটকলৰ মাজেৰে আয়োজন কৰে শুভেচ্ছামূলক অনুষ্ঠান। শুৱালকুছি মাধৱ ক্ষেত্ৰ খেলপথাৰত একাডেমীখনৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে শুভেচ্ছামূলক শ্লোগান লিখি বেনাৰ লৈ সুন্দৰ পৰিৱেশ গঢ়ি তোলে। টকিঅ'ত অলিম্পিক গেম আৰম্ভ হ'ব আৰু অলিম্পিক গেমত ইতিমধ্যে ভাৰতৰ 200জনীয়া এটা দল ৰাওনা হৈছে আৰু আজি ইটালীলৈ ৰাওনা হৈছে আমাৰ বক্সাৰসকল, ভাৰতীয় বক্সাৰসকল। আৰু সেই বক্সাৰসকলৰ মাজতে আমাৰ বাবে ভাল খবৰ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁই আছে আৰু লাভলীনা বৰগোহাঁয়ে বক্সিং ৰিঙত নামিব আৰু লাভলীনা বৰগোহাঁয়ে অসমৰ নাম যাতে উজ্বলাই তুলিব পাৰে, লাভলীনা বৰগোহাঁয়ে ভাৰতৰ নাম যাতে উজ্বলাই তুলিব পাৰে, সেই প্ৰচেষ্টা হাতত ৰাখিয়ে স্পৰ্টছ একাডেমী অফ শুৱালকুছিয়ে আমি আজি ছিগনেচাৰ কেম্পেইনিং আৰু আমি বেনাৰ হাতে হাতে লৈ আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাৰতীয় দল আৰু লাভলীনালৈ। আৰু আশা কৰোঁ লাভলীনাই নহয়, আমি সমগ্ৰ অসমতে যদি এটা ক্ৰীড়াৰ সুস্থ বাৰ্তা আমি যদি সৃষ্টি কৰিব পাৰোঁ প্ৰত্যেকখন জিলাই, আৰু আমি যদি আমাৰ ক্ৰীড়া বিভাগে যদি খুব সুন্দৰ প্ৰচেষ্টা হাতত লয়, তেন্তে হয়তো আমি অনাগত অলিম্পিক খেলত আমি হয়তো এগৰাকী অসমীয়া নহয়, আমি হয়তো বহুকেইগৰাকী অসমীয়া খেলুৱৈ আমি বিভিন্ন খেলপথাৰত নমা দেখিবলৈ পাম। লাভলীনাৰ লগতে অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈলৈ শুভকামনা জ্ঞাপন কৰে একাডেমীখনৰ খেলুৱৈসকলে। গহপুৰৰ এগৰাকী প্ৰতিভাৱান যুৱক কেৰাচিন তেলৰ চাকিৰ ধোঁৱাৰ জৰিয়তে আঁকি উলিয়াইছে সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ 14 ফুট দৈৰ্ঘ্য আৰু 9 ফুট বহলৰ এখন আলোকচিত্ৰ, যিখন আলোকচিত্ৰ এতিয়া চৰ্চা লাভ কৰিছে গহপুৰীয়া ৰাইজৰ মাজত। যুৱকগৰাকীয়ে ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। কোভিডৰ এই জটিল সময়ছোৱাত এতিয়া ঘৰতে আবদ্ধ সকলোৱে সুযোগ পাইছে নিজৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ বাবে। গহপুৰৰ এগৰাকী যুৱকৰ প্ৰতিভাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। গহপুৰ হাৱাজানৰ বৰঠেকেৰাবাৰীৰ ত্ৰিমাংশু বৰা নামৰ যুৱকজনৰ প্ৰতিভা আনতকৈ কিছু পৃথক। কেৰাচিন তেলৰ চাকিৰ ধোঁৱাৰ জৰিয়তে অংকন কৰি উলিয়াইছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ফটো। 14 ফুট দৈৰ্ঘ্য আৰু 9 ফুট প্ৰস্থৰ ডক্টৰ ভূপেন হাজৰিকাৰ ফটো অংকন কৰি ত্ৰিমাংশুৱে দাঙি ধৰিছে এক সুকীয়া প্ৰতিভাৰ পৰিচয়। মই অসম বুক অফ ৰেকৰ্ড, ইণ্ডিয়া বুক অফ ৰেকৰ্ড, ব্ৰেভো ইণ্টাৰনেশ্যনেল বুক অফ ৱৰ্ল্ড ৰেকৰ্ড, কালামছ ৱৰ্ল্ড ৰেকৰ্ড 4টাত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে নাম নিজৰ। আৰু মই গিনিজ বুকলৈ পঠাইছোঁ, এতিয়ালৈকে একো ৰিপ্লাই অহা নাই। ভৱিষ্যত পৰিকল্পনা আৰু আগুৱাই যাম, চেষ্টা কৰিম বহুত ইউনিক ষ্টাইলত ছবি আঁকিবলৈ। আৰু মোৰ নিজৰ ব্যক্তিগত আছেই, পঢ়া শুনাৰ লগত জড়িত, তো এবাৰ কমপ্লিট হৈছে, দেখা যাওক কি হয়। তুমি এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ হৈ এটা ব্যতিক্ৰমী কাম কৰিছা, ছবি আঁকিছা, কি ক'ব? হয়, ইঞ্জিনিয়াৰিং বুলি কোনো কথা নাই, ছবি অঁকাটো যদি আপোনাৰ হেঁপাহ থাকে সকলোৱে আঁকিব পাৰে। তো মই ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হিচাপে বুলি ছবি অঁকাটো নহয়, মই ক্লাছ 6ৰ পৰাই ছবি অঁকাৰ হেঁপাহ আছিলে, তো 6ৰ পৰাই মই আঁকিছিলোঁ ছবি। হেঁপাহটো মই পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু চেষ্টাৰ ফল আজি মই ভূপেন হাজৰিকাদেৱক আঁকিলোঁ আৰু আগুৱাই যাম, আঁকিবলৈ চেষ্টা কৰিম বিভিন্ন ছবি, নতুন নতুন চিন্তাধাৰা লৈ। 3 ঘণ্টাত এই ছবি অংকন কৰি ত্ৰিমাংশুৱে গঢ়িবলৈ সক্ষম হৈছে অসম বুক অফ ৰেকৰ্ডকে ধৰি বহুকেইটা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ড। চাকিৰ ধোঁৱাৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ফটো জীৱন্ত ৰূপত দাঙি ধৰা ত্ৰিমাংশুৰ প্ৰতিভাক শলাগ লৈছে এতিয়া গহপুৰীয়া ৰাইজে। এইগৰাকী আছিল গহপুৰ হাৱাজানৰ প্ৰতিভাৱান যুৱক ত্ৰিমাংশু বৰাৰ হাতৰ পৰশত এতিয়া প্ৰাণ পাই উঠে ন চিত্ৰশিল্পই। ত্ৰিমাংশু এগৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ, তাৰ পাছতো অব্যাহত ৰাখিছে এই শিল্প সাধনা আৰু ত্ৰিমাংশুৰ কৰ্মৰাজিক এতিয়া প্ৰশংসা কৰিছে গহপুৰীয়া ৰাইজে।